গাছ বম বরাকুন বেলেগ এক্সপিরিয়েন্স পাইছো কামে নাই চাগে কোনোবাই গা চা ধোৱা নাছিল বঢ়িয়া তো গাছ তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আইফোন এতিয়া ষ্টাৰ্টিং কৰিছোঁ জয় মা কামাখ্যা। প্ৰত্যেক বছৰ কামাখ্যা মন্দিৰত যাওঁ জানে আপোনালোকে, আৰু আমি গোটেই টিম কেইটা যাম বুলি যোৱা বছৰ কৈছিলোঁ, সেইকাৰণে আমি গোটেই টিম কেইটা ৰেডি হৈছোঁ। ইয়াৰ চিকেন আমরা এই বিন্দাছে কিবা কই অঁ ছাৰ কওক। কথাটো হ'ল কি আজিকালি ট্ৰেইন নাই ছাৰ নাকক দে আকৌ তোৰ বোলে ফুটা ভাঙিছে হ'ব দে হ'ব দে। ছাৰ আহি পাইছে, ইফালে আছে আমাৰ বন্দীপ দামৰা, ইফালে আছে ই, তাৰপিছত কৈলাশ মজা হয় আৰু ৰাজীৱো আছে। তো ইউ ষ্টেচনৰ পৰা আমাৰ জাৰ্ণি ষ্টাৰ্ট। আহিবালে ট্ৰেইন বাপৰে মানুহ ভাইচিকে মানুহ ধুনীয়াৰ মানুহ ক'ত উঠালক জেনেৰেল না ধুনীয়াৰ মানুহ চিন হয় অ' গাড়ী চলছি অ' ছাৰ কেনে কেনে বিন্দাছক কৈছো 30টা মান মানুহ মানুহ 30টা আছে, সি এতিয়া 31টা। এনে তোমাক দুটা মানুহ জাগা লাগিব এনে অ' ভাই মানুহ অলপ আছে, একো নাই। যাত্ৰা আৰম্ভ দিলোঁ খেৰে পৰা কামাখ্যা মন্দিৰলৈকে। আপোনালোক ক'ত যাব দাদা? ক'ত যাব? ঘৰত গৈছে। ঘৰত ছাৰ পাম দিয়ক, অলপ কম আছে। এই আগৰ চাগাত পাম কম আছে। ফাল্টু কৰি যাই আছোঁ। আৰু আমি আজি মানে বহুত এটা গেং এটা আহিছোঁ, গোটেই ডাব্বা ভৰ্তি কৰা বুলি মানে কি বুকিং কৰা বুলি ক'ব আৰু লাগিব। আজি এই গেংটো গেং হৈ আছে, আজিৰ পৰা আৰু 10 বছৰ ভিতৰত ভিডিঅ' সেই গেংটো দুটা হ'ব। আৰু ইফালে ই বাগাত দি আছে এটা। তো গাইছ আমি নাম্বাৰ টাইম হৈ গ'ল, আৰু দুনিয়াৰ মানুহ জহা চাহৰ মানুহ জয় মাতা দি हमारा लोग कहा गया गोटे कथा तो गाइस এখানতে আইলো বহুত বেছি সময় নালাগে, ভাল লাগে। আমার থৌকা চলিটো নামছি না ও ভাই লাংটা বাবা আইছি বলে লাংটা বাবা থৌকা চলিটো নামছি না তো আমার থৌকা চলি গাইস বর্তমান দুটাতে অন্য হয়েছি। আমি মানে যাবাত অলপ দেৰিকে যাম, যেহেতু ইটাতে উঠে পেলাই বহুত বেছি গৰম হ'ব। ইফালে মানে আমি গোটে কথা মানে কামৰূপত আহিলোঁ না, অলপমান সোনকালে আহি পালোঁ। এতিয়া মাৰ্কেট এৰিয়াৰ ভিতৰত আছোঁ, অলপ দেৰিকে আমি মানে কিবা এটা খাই লৈ আমি যাত্ৰা আৰম্ভ কৰিম কামাখ্যা মন্দিৰ বগোৱা। তো গাইছ এনেকৈ ট্ৰেইনৰ পৰা নামিয়ে ডাইৰেক্ট এখন হোটেলত আহিছোঁ, যিহেতু অলপমান ৰেষ্ট লৈ লওঁ, অলপমান মানে গধূলি হ'লে যাম মানে তাকে। এইপিনে আমি পৰঠা লৈছোঁ, ইও পৰঠা লৈছে, আহোঁ কিবা দচা চচা খাব। আমাৰ গাঁৱৰ পৰা আহি কিনে আহোঁ এটা দচা খাইছি, আৰু কেনে কাৰা ধোৱা তো যিহেতু প্ৰত্যেক বছৰ আমি বাইকে চাইকে আহি থাকোঁ না, এইবাৰ সেইকাৰণে ট্ৰেইনত আহিলোঁ। আগত দেখি আপি কথাই হাঁহি আছে। আমাৰ টিমটো হৈ গ'ল এতিয়া বৰ্তমান 12টা চলি আছে, বিবেক আছে বিবেক, টোটেল আমাৰ 12টা চলি বৰ্তমান। সিফালে দাদাহঁতে দি আছে চৰবত, ইয়াৰে পৰা এনেকৈ ধুনীয়া আছে, আৰু এইফালে দি আছে মুড়ি। বাইদেউ বাইদেউ কেনেকুৱা? ভাল ঠিক আছে, এতিয়া বলক মুড়ি চুৰি লৈ তো গাইছ জীৱনত বা এনেহেন কেতিয়া আহিব পাৰিম, এনেহেনকৈ বা থৰা ভাই জীৱনত এনেকৈ আহিবা এনেকৈ না আহিম একদিন বিয়া ইয়াতে বিস্কুট দি আছে। থেংক ইউ। গাইছ বৰ্তমান 4:30 বাজিল, আমি জাৰ্ণি ষ্টাৰ্ট কৰি দিলোঁ। কেইটা বজাত পাম এইটো ৰেকৰ্ড এটা ৰাখলোঁ। জয় মাতা দি নাকি য়েছ বলক। ইয়াৰ পৰা মানে গেটখন পালোঁ, গেটৰ পৰা ধুনীয়া আছে জাৰ্ণি ষ্টাৰ্ট। ধুনীয়া আছে, দাদাজনে মোক এই দি দিলে, ভাল লাগছে। বলক ফটো উঠাওক। অনুভৱ কেনে বাইদেউ? ভাল লাগছে। তো গাইছ প্ৰত্যেক বছৰ যিহেতু কামাখ্যা মন্দিৰ আহোঁ এই সময়ত, কিন্তু সেই ধৰক এই যিবিলাক লেট্ৰিন বাথৰুম আছে অলপমান ভালকৈ ইউজ কৰি ভাল লাগে, মানে যা তাকে ইউজ কৰে, সেইকাৰণে মানে বহুত বেছি সমস্যা হয়। আপোনাৰ গধূলি হ'ব আৰু হোৱা নাই বাৰু, আৰু 1 ঘণ্টামান পিছত। তো গাইছ বৰ্তমান 6টা বাজে আৰু ক'ৰবাত 6 মিনিটমান আছে, আৰু আমি 1, 2, 3, 4, 5টা 6টা মানুহ আছোঁ। চিকে আহোঁ এডভান্স মানুহ, চিকে আহোঁ মানে এডভান্সৰ আগত গুচি গৈছে। ইয়াতে অলপ ৰেষ্ট লৈছোঁ ৰ'বা, নৰিহে বাপৰে বাপ কি ভাগাত ধৰে। মোৰ মানে গাৰ্লফ্ৰেণ্ডটো উৰাইছে, মই অলপ বুজিছোঁ। বিস্কুট টিস্কুট খাই কেনে লাগছি?
মিছা নকবা তোমাৰ পেট ভৰি আছে না আজি আমি পামে চাগে আৰু বেছি দূৰ নাই ইয়াৰ পৰা ধৰি লওক 1.5 কিলোমিটাৰ কিন্তু বহুত কিলোমিটাৰ মানে বহুত সময় আমি ৰেচো ল'লোঁ ৰেচ লৈ কিনে এতিয়া আহি আছোঁ মানে বহুত বেছি জেলদা জেলদি কৰা নাই এইবাৰ অলপমান সেনেকৈ কৰি আছোঁ ধুনীয়া ধুনীয়া হাই এই থৌগা থৌগা পেগা চলপুরি মাথার উপরে ঘট আতো বাস পাওয়া খাল শুধু আপোনাৰ মই ইনষ্টাগ্ৰামত দেখা পাই আছিলোঁ এজনে সৰু ছোৱালীয়ে মানে এনেহেন কৰে তো আজি ৰিয়েল লাইফত দেখিছোঁ বহুত বেছি ভাল লাগছে চাওক না কি মজাছে কৰিছে অ' মাই গড চেলত চেলত 4:30 পৰা 8:30 বাজিল বৰ্তমানলৈকে আমি যায়ে বনাই আৰু ফুলটো তাতে আমাৰো আছে 1.5 ঘণ্টামান ৰখিছোঁ মোটামুটি আৰু এতিয়া বৰ্তমান মানুহ যাওক নাই ইয়াৰে পৰা মানে জাম লাগি গৈছে আৰু এইপিনেও একদম বহুত বেছি মানুহ আছে বলক জয় মাতা দি যাই দেখোঁ অ' ভাই মানুহ চাওক এই ওপৰত চাওক বাপৰে বাপ এক্সট্ৰিম লেভেলত মানুহ আপোনালোকক বাপৰে দেখছি না আপোনালোকে ভাই এইফালে চাওক ভাই পাগলা হৈ গৈছোঁ বেগেলা ইমান মানে এই গধূলা যোনটো ভাই দিনত কিন্তু মানুহ কম থাকে ইয়াতকে সেইটো মই চিয়ৰ কিন্তু গধূলি মানুহটো বেছি হৈছে আৰু যেতিয়া এম্বুলেঞ্চখন গুচি গ'ল মানুহখিনি চাইড লাগি গ'ল না আৰু দিনত অলপ গৰমটো বেছি এতিয়া তাৰমানে নৰ্মেল আৰু এতিয়া কিন্তু আৰাম লাগে যাই কিন্তু আৰাম লাগে যাই আৰাম আমার বুকে আছে আমি এই দলংখন পাইছোঁ যিখন দলং আছিল আৰু ইয়াৰে পৰা মিনিমাম কিমান কিলোমিটাৰ মই নাজানো ভালকৈ মানে ব্ৰিজতে আমাৰ মানে পাণ্ডুৰ ব্ৰিজতে আমাৰ 9টা বাজি গ'ল মানে 9টা বাজিল আৰু ইয়াতে 4:30 পৰা 9টা বাজিল ভাবক আপোনালোকে কিমান সময় গ'ল আমাৰ এইবাৰ অ' ভাই ইয়াৰে ঠিকৈ মানে অবদ্ধ আছোঁ যিফালে বাংলাদেশ বৰ্ডাৰ পাৰ হৈ আছে আৰু পাগলা নাথাকে আৰু মানে বতৰৰ লগত মাইৰা হৈ আহে তো গাইজ বৰ্তমান 10:24 হ'ল ভিডিঅ' চিডিঅ' বনাব কিমান 10:24 2 ঘণ্টা হ'ব 10:30 হ'লে মানে মুড নোহোৱা হৈ গৈছে হ'লেও আপোনালোকক দেখাই আছোঁ মানুহ চাওক এখনিৰ পৰা এই পাইছোঁ 2 ঘণ্টা বৰষুণো আনছি এইবাৰ মানে মানুহ চাওক না মানুহ চাওক যিটো লেভেলত মানুহ ভাই ভাই বৰষুণো আনছি ভাই কি কবি মই একো কথা ভাষা নাই মানে মানুহ মানে নিজে যাই থাকিব লাগে তাকেতো ভাই অপশ্যন নাই একো ভাই সাহেব বেলেগ এক্সপিৰিয়েঞ্চ পাইছোঁ চাগে কোনোবাই গা চা ধোৱা নাছিল সেইকাৰণে বৰষুণ দি দিলে তাতে মাৰ ওচৰত গান ভাই সাহেব ফাইনেলি 12:42 আমি আহি পালোঁ মন্দিৰৰ গেট ভাবক 4:30 পৰা 12:42 কি ক'ব ভাই কি ক'বা মানে
8 ঘণ্টা আৰু এতিয়া মানে ধৰণৰ এক্সপিৰিয়েঞ্চ এটা পাইছোঁ এতিয়া বলক মন্দিৰৰ গেট পাইছোঁ আৰু বেছি আৰু সংগ্ৰাম কৰিব 8 নালাগে ঘণ্টা নালগে 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা মান পাই যায় কিন্তু আমি ৰখিছোঁ না আৰু বৰষুণো দিছে বৰষুণ ভয়ংকৰ বৰষুণত মানে ভিজি মোবাইল চবাইল ভিজি উৎপাত মানে ভগৱানৰ কৃপাত মোবাইলটো বেয়া নহয় মানে নালাগে ভাই ভাই এতিয়া তোমাৰ ক'ত গাঁও মঙলদৈ না এইফালে পৰিৱেশ চাওক চেণ্ডেল তেণ্ডেল ভাই চাহাব ফাইনেলি আহি পালোঁ আৰু এইপিনে চাওক মানে আহি পালোঁ ইয়াতে এতিয়া ফাইনেলি বহুত বেছি কষ্টৰ ফলত আহি পালোঁ 12:48 টাইমটো কৈ দিছোঁ কাৰণ 4:30 পৰা 12:48 ফাইনেলি আহি পালোঁ মাৰ ওচৰত তো বহুত বেছি ভাল লাগিল বহুত বেছি কষ্ট হ'ল মানে মানুহ বহুত বেছি বৰ্তমানো হৈ আছে ভাই চাহাব মানুহ চাওক মানুহ বৰ্তমান না বৰষুণো দি আছে বহুত বেছি বৰষুণ দি আছে এয়া চাওক না বৰষুণ পৰি আছে একদম ওপৰৰ পৰা তো তথাপিতো আপোনালোকক মই বহুত কষ্ট কৰি এই ক্লিপটো দিছোঁ বৰষুণৰ মাজতো ৰিক্স লৈ কিনে আপোনালোকক বাকী এই ভিডিঅ'টো এইখিনিতে ৰাখি দিওঁ বাকী আৰু বহুত বেছি ভিডিঅ' নকৰোঁ যিহেতু মানে একদম অৱস্থা বেয়া একদম মানে বহুত বেছি কষ্ট পাইছোঁ গতিকে ইয়াৰ পৰা পটাপট ওলাব লাগে এতিয়া